টিপি বা তেওঁ যিটো লিংক দিছিলে সেইটো ক্লিক কৰি দিলে তাৰপৰা তেওঁ একাউণ্টৰ পৰা 57,000 টকা নাইকিয়া হৈ গুচি গ'ল পিছত যে গম পালে যে ব্যক্তিজন কোনো আৰ্মি জেনেৰেল বা আৰ্মি বিষয়া নাছিলে এজন স্কেমাৰ আছিল ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো যদি আপুনি চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে মই আপোনাক এটাই অনুৰোধ কৰিম যে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব আজি এই ভিডিঅ'টোত মই আপোনালোকক যিকেইটা ইনফৰমেশ্যন দিম এই ইনফৰমেশ্যনকেইটা লৈ থোৱাটো আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় বিশেষকৈ যিসকলে ধৰি লওক বিজনেছ কৰে দোকান এখন আছে বা তেওঁলোকে কিবা ফেক্টৰী এটা চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট আৰু লগতে যিসকলে হোৱাটছআপ চলায় তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ ভাৰতত কেইটামান নতুন স্কেম পোহৰলৈ আহিছে আমাৰ দেশত যিকেইটা স্কেমত বহুতো মানুহ এতিয়া পৰা দেখিবলৈ পোৱা গৈছে আৰু এই স্কেম কেইটাত আপোনালোকে যদি পৰিব নিবিচাৰে আপোনালোকৰ যদি হাজাৰ টকা লাখ টকা আপুনি যোৱাব নিবিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপুনি কমপ্লিটলি চাব কাৰণ মই ভিডিঅ'টোত আপোনালোকক এই স্কেম কেইটাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলত আপোনালোকক বুজাই দিম যে স্কেমটো কেনেকৈ হয় তাৰ পৰা আপুনি নিজক কেনেকৈ বচাব কোনটো সঁচা কোনটো মিছা কেনেকৈ আপুনি চেক কৰিব প্ৰত্যেকটো কথা আপোনালোকক এই ভিডিঅ'টোত মই ডিটেইলত ক'ম গতিকে আপুনি যদি হোৱাটছআপ ইউজ কৰে আৰু আপোনাৰ যদি বিজনেছ আছে দোকান আছে বা আপুনি অনলাইন ট্ৰানজেকশ্যন কৰি থাকে ৰেগুলাৰ তেনেহ'লে সম্পূৰ্ণভাৱে ভিডিঅ'টো শেষলৈকে চাব ৰিচেণ্টলি ভাৰতবৰ্ষত কেইটামান নতুন স্কেম পোহৰলৈ আহিছে যিকেইটা স্কেমত বহুতো ভাল গুণী জ্ঞানী মানুহ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ একাউণ্টৰ পৰা হাজাৰ টকা লাখ টকা নাইকিয়া হৈ পৰিছে আপোনালোকে যদি হোৱাটছআপ ইউজ কৰে তেনেহ'লে আপোনালোক এতিয়া সাৱধান হ'বলৈ হ'ল মই আপোনালোকক দুটা স্কেমৰ বিষয়ে ক'ম আৰু দুইটা স্কেমৰ পৰা আপুনি নিজক কেনেকৈ বচাব লাগিব সেইটোৰ বিষয়ে মই আপোনালোকক ক'ম প্ৰথমটো স্কেম হৈছে যিটো ঘটনা ঘটি গ'ল আজি কেইদিনমানৰ আগত এজন সাংবাদিকৰ লগত তেওঁলৈ এজন বন্ধুৱে মেছেজ কৰিলে আৰু মেছেজ কৰি ক'লে যে মই এজেগালৈ আহিছোঁ মোক টকা 1500 টকা এটা মোক অনলাইন কৰি দিয়া মই গৈ গধূলি দি আছোঁগৈ যেতিয়া তেওঁ মেছেজটো পালে মেছেজটো পোৱাৰ পিছত ক'লে যে মই QR এটা দি দিছোঁ সেই QRটো স্কেন কৰি পইচাটো দি দিলেই হ'ব তেওঁ চিনাকি বন্ধু হয় লগৰ বন্ধু হয় ঘনিষ্ঠ হয় তেওঁ পইচাটো দি দিলে দি দিয়াৰ পাছত তেওঁ একাউণ্টৰ পৰা অট'মেটিকলি পইচা নাইকিয়া হ'বলৈ আৰম্ভ হৈ গ'ল আৰু শেষত গৈ তেওঁৰ একাউণ্টটো আধা আধি পইচা নাইকিয়া হৈ পৰিলে যেতিয়া তেওঁ ব্যক্তিজনলৈ কল কৰিলে তেতিয়া গম পালে যে তেওঁ যিটো হোৱাটছআপ হয় সেই হোৱাটছআপটো তেওঁ কণ্ট্ৰলত নাই এতিয়া এই যিটো হোৱাটছআপটো কণ্ট্ৰলত নাই বুলি ক'লোঁ এইটো কেনেকৈ হ'ল মই সেইটো আপোনাক প্ৰথমে কৈ দিছোঁ আপোনালোকে যদি হোৱাটছআপৰ গ্ৰুপত থাকে বা আপোনালৈ যদি কোনোবা আননোন ব্যক্তিয়ে হওক বা লগৰ কোনোবা বন্ধু বান্ধৱীয়ে যদি কিবা এপ্লিকেশ্যন এটা আপোনাক দি দিয়ে যিটো এপ্লিকেশ্যন আপুনি খোজাও নাই বা আপুনি বিচৰাও নাই হঠাৎ আপোনাৰ মোবাইললৈ .apk বুলি এপ্লিকেশ্যন এটা আহি গ'ল বা pmkisan.apk বুলি এটা এপ্লিকেশ্যন আহিলে যিটো এপ্লিকেশ্যন ৰিচেণ্টলি বহুত ভাইৰেল হৈছে এই এপ্লিকেশ্যনটো যদি আপুনি কেনেবাকৈ হোৱাটছআপত দেখে কেতিয়াও আপুনি সেই এপ্লিকেশ্যনটো ক্লিক নকৰিব মেছেজটো ডিলিট কৰি দিব লগালগ আৰু বন্ধুজনলৈও লগালগ ফোন কৰি সুধিব যে তোমাৰ হোৱাটছআপটো তুমি চলাই আছা নে নাই কাৰণ এই এপ্লিকেশ্যনটো কি হৈছে এতিয়া PM কিষাণৰ পইচা সকলোৱে লাভ কৰে গতিকে pmkisan.apk বুলি এটা এপ্লিকেশ্যন এৰি দিয়া হয় সেই এপ্লিকেশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে মানুহৰ হোৱাটছআপ হওক ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সকলোবিলাক লগ আউট হৈ যায় আৰু পাছৱৰ্ডবিলাক কম্প্ৰমাইজ হৈ যায় তেনেকুৱা ক্ষেত্ৰত সেই সম্পূৰ্ণ হোৱাটছআপটো কণ্ট্ৰল বেলেগৰ হাতলৈ গুচি যায় আৰু বেলেগেও সেই মানুহজনৰ যি ধৰি লওক হোৱাটছআপৰ যিবিলাক ঘনিষ্ঠ লোক হয় তেওঁলোকৰ পৰা পইচা স্কেম কৰিবলৈ আৰম্ভ কৰি দিয়ে গতিকে সেই ব্যক্তিজনৰ লগতো তেনেকুৱা ঘটনাই ঘটিলে গতিকে আপোনালৈ যদি কোনোবা বন্ধুৱে যিমানেই চিনাকি বন্ধু হওক হঠাৎ যদি পইচা বিচাৰি মেছেজ কৰিছে প্ৰথমে তেওঁলৈ ফোন কৰিব ফোন কৰি সুধিব যে মেছেজটো তোমাক পইচা লাগিছিলে নেকি যদি তেওঁক মই পইচা লাগিছিলে তেতিয়া তেওঁক আপুনি QRটো বিচাৰি পইচাটো আপুনি তেওঁক দি দিব যদি আপোনালোকে হঠাৎ এজন ব্যক্তিয়ে দেখিছে যে কোনো দিনা পইচা নিবিচাৰে হঠাৎ আপোনাৰ পৰা 10 টকা এটা বিচাৰিলে বা 20 টকা এটা বিচাৰিলে 20 টকা 10 টকা সকলোৱে দি দিব গতিকে সেই সময়ত যদি আপুনি তেনেকৈ ভাবি দি দিয়ে আপুনি সমস্যাত পৰিব পাৰে সেইকাৰণে হোৱাটছআপ চলাওঁতে আপোনালোকে আননোন নাম্বাৰৰ পৰা অহা মেছেজ ফটো ভিডিঅ' এইবিলাকত ক্লিক নকৰিব প্ৰথমে নম্বৰটো চেক কৰিব যে কাৰ হয় তাৰ পৰা আপোনালোকে বিশেষকৈ এপ্লিকেশ্যন হ'লেতো সেইটো ক্লিক নকৰিবই ফটো হ'লেও আপোনালোকে ডাউনলোড কৰোঁতে প্ৰথমে সাৱধান হ'ব আৰু হোৱাটছআপত যিটো অটো ডাউনলোড থাকে সেইটো আপোনালোকে অফ কৰি ৰাখিব এতিয়া মই আপোনালোকক দ্বিতীয়টো স্কেমৰ বিষয়ে ক'ম যিটো সংঘটিত হ'ল এজন বিজনেছমেনৰ লগত এজন মানুহৰ এটা পানীৰ কাৰবাৰ আছিলে মানে পানীৰ বিজনেছ আছিলে তেওঁলৈ এজন ব্যক্তিয়ে ফোন কৰিলে আৰু ফোন কৰি ক'লে যে মই আৰ্মিৰ জেনেৰেল হয় বা আৰ্মি বিষয়া হয় মোক কেইদিনমানৰ কাৰণে এটা পানীৰ ছাপ্লাই লাগিছিলে মানে মোক পানী মই এটা কণ্টেক্ট তোমাক দিব বিচাৰিছোঁ আৰু তুমি মোক ইমান দিনলৈকে পানী ছাপ্লাইটো দিব লাগিব আমাক তাৰ পৰা তেওঁৰ লগত কথা বতৰা পাতি মেলি তেওঁক ক'লে যে তোমাৰ QRটো দিয়া আৰু QRটো দিয়াৰ পিছত মই তোমাক পইচাটো আগতে পে'মেণ্ট কৰি দিছোঁ তাৰপিছত তেওঁ 1000-2000 কিবা এটা পে'মেণ্ট কৰি দিলে এতিয়া কোনোবা বিজনেছ কৰা ব্যক্তি এজনক যদি উপজাচি কোনোবাই পইচা আগতে দি দিয়ে তেওঁৰ যিটো ট্ৰাষ্ট হয় সেইটো আগতে লৈ লয় গতিকে যেতিয়া QRটো দি দিয়াৰ পিছত তেওঁক পে'মেণ্ট কৰি দিলে কৰি দিয়াৰ পিছত তেওঁক অজুহাত দেখুৱাই ক'লে যে আপোনালৈ এটা লিংক যাব বা আপোনালৈ এটা ধৰি লওক মই বস্তু পঠিয়াম আপোনালৈ এটা OTP যাব পাৰে বা লিংক এটা যাব পাৰে ভেৰিফিকেশ্যনৰ কাৰণে আমাৰ প্ৰজেক্টটো ভেৰিফাই কৰিবৰ কাৰণে আপোনাৰ নম্বৰটো ইয়াত দিছোঁ গতিকে OTPটো আপুনি আমাক দিব লাগিব বা আমি আপোনাক আমুকটো লিংক দিছোঁ সেই লিংকটোত ক্লিক কৰক বাকী আপুনি ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব কাৰণ আমাৰ এইটো অফিচিয়েল কাম হয় সেইকাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰিলেহে আপোনাৰ যিটো সম্পূৰ্ণ টেণ্ডাৰ হওক বা আপোনাৰ সম্পূৰ্ণ কাম সেইটো এপ্ৰুভড হ'ব গতিকে তেনেকৈ যেতিয়া কৈ দিয়াৰ লগে লগে আগত যিহেতু ব্যক্তিজনে পইচা দিয়ে থৈছে গতিকে তেনেকৈ কৈ দিয়াৰ লগে লগে কি হ'ল মানুহজনে পইচাটো দি দিলে আৰু দি দিয়াৰ লগে লগে কি হ'ল
মানুহজনে OTP বা তেওঁ যিটো লিংক দিছিলে সেইটো ক্লিক কৰি দিলে তাৰ পৰা তেওঁ একাউণ্টৰ পৰা 57,000 টকা নাইকিয়া হৈ গুচি গ'ল পিছত যে গম পালে যে ব্যক্তিজন কোনো আৰ্মি জেনেৰেল বা আৰ্মি বিষয়া নাছিলে এজন স্কেমাৰ আছিলে গতিকে আপুনি যদি বিজনেছ কৰে বা আপোনাৰ যদি দোকান আছে বা যিকোনো কামত আপোনাৰ যদি কোনোবাই ফোন কৰি আগতে কয় যে মই আমুকে কৈছোঁ আপোনাক আমি ইমানটো কাম দিব বিচাৰিছোঁ পইচা মই আগতে ট্ৰান্সফাৰ কৰিছোঁ আপুনি ব্যক্তিজনৰ লগত ভিডিঅ' কল থ্ৰু দি বা ফেচ টু ফেচ আপুনি কথা পাতিবলৈ ট্ৰাই কৰিব তেওঁ দিয়া কোনো OTP আপুনি নিদিব OTP আপুনি নপঠিয়াব তেওঁক কোনো লিংকত ক্লিক কৰিবলৈ ক'লে আপুনি লগালগ লিংকত ক্লিক কৰি আপুনি কাম কৰিবলৈ চেষ্টা নকৰিব তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে আৰু আপোনাৰ একাউণ্টৰ পইচা আটাইকেইটা নাইকিয়া হৈ যাব পাৰে গতিকে এই দুটা স্কেম বহুত বেছিকৈ এতিয়া এক্টিভ হৈ আছে আমাৰ ইণ্ডিয়াত আমাৰ অসমতো ৰিচেণ্টলি বহুত এনেকুৱা স্কেমাৰ ধৰা পেলাইছে যি মানুহক জালিয়াতি কৰি আছিলে গতিকে সাৱধানে থাকিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে আমি হোৱাটছআপৰ পৰাতো নিজকে স্কেমৰ পৰা বচাই ৰাখিম কিন্তু আমাৰ বেংকৰ টকাকেইটা কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে সেইটোৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চেক কৰিলে মই ইয়াত আপোনালোকক এটা ধুনীয়া অল্টাৰনেটিভ দি থৈছোঁ যে আপুনি বেংক একাউণ্টৰ পইচাকেইটা কেনেকৈ আপুনি সুৰক্ষিত কৰিব পাৰিব ভিডিঅ'টো নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ